নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। 27 অক্টোবৰ 2024 তাৰিখে গ্ৰেড 4ৰ এক্সাম যিসকল বন্ধু-বান্ধৱীয়ে দিলে তেওঁলোকৰ অফিচিয়েল এনচাৰ কি আজি আহি যাব। আৰু লগতে আপোনালোকে সেইদিনা কি এনচাৰ টিক কৰিছিলে সেই OMRখন পাবৰ বাবে এপ্লাই কৰিব পাৰিব আজিৰ পৰা। আৰু ইতিমধ্যে অফিচিয়েল ৱেবছাইটত কুৱেশ্যন বুকলেট কেইটা দিয়াই আছে। সেট A to F সকলোবিলাক দিয়া আছে। তো এইবিলাক আমাৰ হোৱাটছআপ চেনেলতো আমি দি দিছোঁ আৰু ইয়াতে এনচাৰ কি সহ এনচাৰ কি এড কৰি আমাৰ হোৱাটছআপ চেনেলত আপলোড দি দিম। তো আপোনালোকে তাৰ বাবে সেইখিনি পাবৰ বাবে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। ডেছক্ৰিপশ্যনত মই লিংক দি দিছোঁ। তো এইখন হৈছে অফিচিয়েল নোটিছ। তো এই নোটিছখনত কৈছে যে 27 অক্টোবৰত যিসকলে এক্সাম দিছে তেওঁলোকে তেওঁলোকৰ OMR কিখিনি ডাউনলোড কৰিব পাৰিব। প্ৰথমতে আবেদন কৰিব লাগিব 13 নৱেম্বৰ অৰ্থাৎ আজি ৰাতিপুৱা 11:30 বজাৰ পৰা আবেদন আৰম্ভ হ'ব। 30 নৱেম্বৰলৈকে আপোনালোকে সুযোগ পাব আবেদন কৰাৰ বাবে। তো আজি যদি আপোনালোকে আবেদন কৰি দিয়ে তেনেহ'লে 2-3 দিনৰ ভিতৰত আপোনালোকে পুনৰ লগ ইন কৰি আপোনাৰ নিজৰ OMRৰ স্কেন কপিটো অৰ্থাৎ PDF হিচাপে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে পুনৰ অফিচিয়েল ৱেবছাইটত যাই লগ ইন কৰিব লাগিব আপোনালোকৰ এপ্লিকেশ্যন ID পাছৱৰ্ডেৰে আৰু 50 টকা পে' কৰিব লাগিব। তো এই সম্পূৰ্ণ প্ৰক্ৰিয়া আমাৰ চেনেলত আপোনালোকক সৰু ভিডিঅ' এটাত বুজাই দিম। তো আপোনালোকে সেইমতে ধুনীয়াকৈ আবেদন কৰি নিজৰ OMRখন ল'ব পাৰিব। আৰু ইয়াৰ লগতে আৰু এটা সুযোগ দিছে, যদি আপোনাৰ নিজৰ OMRখন চাই কোনো এটা উত্তৰ আপোনাৰ মতে শুদ্ধ দিছে কিন্তু অফিচিয়েল OMRত সেইটো ভুল বুলি কৈছে তেনেহ'লে সেইটোৰ ওপৰত আপোনালোকে অবজেকশ্যন কৰিব পাৰিব। অবজেকশ্যন কৰি আপোনালোকে আপোনাৰ নিৰ্দিষ্ট যুক্তিটো দেখুৱাই যে এই এনচাৰটো মোৰটোৱেই শুদ্ধ সেইটো আপুনি কৈ যদি আপোনাৰটো শুদ্ধ বুলি প্ৰমাণিত হয় তেনেহ'লে আপুনি সেই নম্বৰটো পাবলৈকে সক্ষম হ'ব। অৰ্থাৎ সেইটো আপোনাৰটোৱেই শুদ্ধ বুলি প্ৰমাণিত হ'ব। এই ক্ষেত্ৰত আপোনালোকে আবেদন মাচুল এটা দিব লাগিব আৰু যদি সেইটো শুদ্ধ হয় আপোনাৰটো তেনেহ'লে আপোনাৰ সেই আবেদন মাচুলটো পুনৰ চৰকাৰে ঘূৰাই দিব। আৰু গ্ৰেড 3ত তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া কিদৰে কৰিব লাগে তাৰে ওপৰত আমি ভিডিঅ' আগবঢ়াইছিলোঁ, আপোনালোকে সেইটো চাই ল'ব পাৰে। আৰু যদি বিচাৰে অবজেকশ্যন কৰিবৰ বাবে তেনেহ'লে আপোনালোকে আমাক হোৱাটছআপ মেছেজ কৰিব পাৰে অথবা কমেণ্ট কৰি আপোনালোকে জনাব পাৰে। নেক্সট আপোনালোকক সেই বিষয়ে ভিডিঅ' বনাই দেখুৱাই দিম। ধন্যবাদ।